তো হেল্ল' গাইজ, মই এতিয়া আছোঁ আমাৰ এৰিয়া ৰিভিত ডেমো। তো এইখন অটো পাৰ্কিং কেনেকৈ কৰে মই এতিয়া দেখাই দিম। তো আপোনালোকে চাই থাকক। তো গাড়ীখন এতিয়া ফাৰ্ষ্ট আমি এনেকৈ লগাই ল'ম, মানে য'ত পাৰ্কিং আছে আৰু ধৰা তোমাৰ ইফালে এখন সিফালে এখন গাড়ী আছে, ইয়াতেতো নাই বাৰু, ইয়াতে এখনেই আছে। তো মানে দুখন গাড়ীৰ মাজেদি যেনেকৈ যেতিয়া থাকিব ইয়াতে তুমি মিলাই ল'ব লাগিব। এতিয়া আমি ফাৰ্ষ্ট ড্ৰাইভ মোডত লগাই ল'লোঁ। ফাৰ্ষ্ট আপোনালোকে ড্ৰাইভ মোডত মোৰ লাগাই আছে, ড্ৰাইভ মোডত লগাই ল'ব। তাৰপিছত এইটো আপোনাৰ অটো পাৰ্কিং মোডত আহিব, এইটো টিপি দিব। তাৰপিছত এনেকুৱাকৈ আহিব, ইয়াতে টাচ কৰি দিব, ইয়াতে দিব, ইয়াতে দিব, ইয়াতে টাচ কৰি দিব। এতিয়া ৰেড হৈ থাকিলে কিন্তু অটো পাৰ্কিং নহ'ব, আপোনালোকে গ্ৰীণ হ'ব লাগিব। এইটো মানে ৰেড মানে গাড়ীখন ইফালে লাগি আছে। গাড়ীখন এইটো ছাইডত লাগি আছে, তো তাতে পাৰ্কিং নহ'ব। তো এইটো এতিয়া পাৰ্কিং হৈ যাব, এইটো কালাৰ হৈ গৈছে, মানে এইটো পূৰা পাৰফেক্ট জেগা হৈ গৈছে। এতিয়া ইয়াতে টাচ কৰি দিলেই হ'ল, অটো পাৰ্কিং চিলেক্ট কৰি ল'ব। এয়া চাওক, মোৰ ভৰি চাওক, অট'মেটিক হৈ আছে হা, মই একো টাচ কৰা নাই। দেখা পাইছে আপোনালোকে, ইফালে গাড়ী আছে। হৈ গ'ল। এইখিনি আছিল গাইজ আজিৰ ভিডিঅ'টো। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ডৰ বা ওচৰৰ পাছৰৰ কোনোবা যদি হেৰিয়াৰ ইভি আছে, তো যদি মানে অটো পাৰ্কিং কৰিব বৰ্তমানলৈকে ভালকৈ ফিচাৰ্ছটো বুজি পোৱা নাই, তো এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা। তো বাই বাই গাইজ।